যে ইয়াতে মানে আহোমসকলৰ লাষ্ট আউটপোষ্ট যোনটো কোৱা হয় হাদিৰা চৌকি আউটপোষ্ট আছিলে এণ্ড ইয়াতে ষ্ট্ৰেটেজিক এটা মিলিটাৰী পইণ্ট আছিলে আহোম। দর্শক বন্ধুরা, ইতিমধ্যে আপনারা জানেন যেহেতু আমার ফেসবুক পেজটার নাম মিজান ব্লগস হাদিরা চৌকি, আর আমি আজকে এই হাদিরা চৌকিতে আইছি। এই হাদিরা চৌকি অঞ্চলে আসলে কি উদ্দেশ্যে আজকের এই নদীর মধ্যে এই পাহাড়টার ভিতরে আসলো, এত কষ্ট করে যে গরমে নাকি বাড়িতে থাকা অসম্ভব, ফ্যানের তলে থাকা অসম্ভব, সেই অসম্ভবকে সম্ভব করে আজকে যে এই যে সারা বাইদগর দেখতে আছেন, এরা এত দূর কষ্ট করে আসলে কী জন্য এড়াই আছে, আর স্যারাকে প্রথম পরিচয়টা জানবো, আর স্যাররা কী জন্য এড়াই আছে এই বস্তুটা জানবো। প্রথমে নমস্কার জানাইছো আপনার। নমস্কাৰ। আসলে দেখিলে প্রচণ্ড গরম, মানে এই গরমত মানুহ আসলে ঘৰৰ পৰা নোলায়। আপোনালোকে ইমান কষ্ট কৰি বহু দূৰৰ পৰা আহিছে বুলি শুনা পালোঁ, আৰু কিমান ইমান কষ্ট কৰি হাদিৰা চৌকি অঞ্চলত অহাৰ কাৰণটো কি আৰু আপোনাৰ পৰিচয়টো জনাব। মই ডক্টৰ নৱজিৎ দেউৰী, অসম চৰকাৰৰ প্ৰত্নতত্ত্ব সঞ্চালকালয়ৰ মোৰ উপ সঞ্চালক। মোৰ লগত আছে আমাৰ উদ্ঘাটন বিষয়া শ্ৰীমতী চিমৰন চাম্ভি আৰু শ্ৰীমতী প্ৰিয়ংকা পাটিৰ। তেওঁলোকক লৈ পেলাই আমি এই চৰ অঞ্চলত থকা ব্ৰহ্মপুত্ৰৰ মাজত থকা হাদিৰা চৌকি আমি অন্বেষণ কৰিবলৈ আহিলোঁ। ইয়াৰ মূল কাৰণটোৱে হ'ল হাদিৰা চৌকিৰ নামটো এটা ঐতিহাসিক নাম। আমি বহুত দিনৰ পৰা শুনি আছিলোঁ, আৰু গতিকে বিভাগৰ ফালৰ পৰা আমি ভাবিলোঁ যে এইটো একচুৱেলি কেনেকুৱা অৱস্থাত আছে বা তাৰ প্ৰাচীন অৱশেষ কি আছে, সেইবিলাক আমি এটা অনুসন্ধান কৰিম বুলি ভাবি আহিলোঁ। অত্যন্ত দুৰ্গম পথ, আমি বিচাৰি খুচাৰি আপোনাৰ মিজানুৰ ৰহমান ডাঙৰীয়াৰ সহায় নোহোৱা হ'লে হয়তো আমি উলিয়াব নোৱাৰিলোঁ হয়। গতিকে আপোনাৰ সহায় সহযোগত আমি অৱশেষত স্থানখন পালোঁহি। গতিকে খুব ভাল লাগিছে। এটা আমি ঐতিহাসিক এটা বুৰঞ্জীমূলক এটা আমি স্পটত আমি থিয় হৈ আছোঁ। গতিকে মই আপোনাক ধন্যবাদ জনাইছোঁ। ইয়াত কিবা প্ৰজেক্ট হ'ব বুলি আমি প্ৰজেক্ট মানে কি, অসম প্ৰত্নতত্ত্ব সঞ্চালকালয়ে যিবিলাক আমাৰ প্ৰাচীন সম্পদ থাকে, ঐতিহাসিক সম্পদ থাকে বা তেনেকুৱা আৰ্ক'লজিকেল ৰিমেইনছ থাকে, সেইবিলাক আমি সংৰক্ষণ কৰোঁ। আমি যিহেতু বুৰঞ্জীত এই জেগাখনৰ কথা উল্লেখ আছে, হাদিৰা চৌকিৰ কথা বহুত বিস্তৃতভাৱে উল্লেখ আছে। ভৱিষ্যতে আমি এই বিষয়ে অধিক গৱেষণা কৰাৰ প্ৰয়োজন আছে, অনুসন্ধান কৰাৰ প্ৰয়োজন আছে। আমি প্ৰত্নতত্ত্ব বিভাগে, আৰ্ক'লজিকেল ডিপাৰ্টমেণ্টে আমি জেনেৰেলি আমি কিবা এটা মানুহে সজা বা তেনেকুৱা মানুহ থকা বা মানুহ মেইন যিকোনো এটা বস্তু পালেহে আমি এইটোৰ ওপৰত আমি বিশেষ গুৰুত্ব দিব পাৰোঁ। গতিকে প্ৰাৰম্ভিক পৰ্যায়ত আমি দেখিলোঁ নিশ্চয় এটা ব্ৰহ্মপুত্ৰৰ মাজত থকা এডোখৰ স্থায়ী দ্বীপ হয়। চাৰিওফালে বহু ধৰণৰ খহনীয়া আমি দেখিছোঁ, কিন্তু দেখিছোঁ যে এইটো এটা ষ্টেবল লেণ্ডমাছ, এটা মানে শিলৰ পাহাৰ এটা আছে। আৰু গতিকে এইটো মানে আজিলৈকে হয়তো অনন্তকালৰ পৰা এনেকৈ থিয় হৈ আছে। গতিকে ইয়াত যিবিলাক ইয়াৰ স্বাক্ষৰ আছে অতীতৰ, সেই স্বাক্ষৰবিলাক আমি বিচাৰিব লাগিব, আমি গৱেষণা কৰিব লাগিব। তাৰপাছত সেই গৱেষণাৰ ওপৰত ভিত্তি কৰি আমি বিভাগে আমি সিদ্ধান্ত ল'ম কেনেকৈ কি কৰা যাব। ইতিমধ্যে বন্ধুরা শুনলেন স্যারের গুরুত্বপূর্ণ কথা, তার সাথে স্যারের যে সহকর্মী যারা আছে ওর সাথেও কিছু কথা কমু। কিন্তু বন্ধুরা আসলে খারাপ পাবেন না, আমি বাংলা কইতে আছি আর স্যার বাদ্য যারা আছে এরা SMS করতে আছে। পার্থক্যটা খারাপ পাবেন না, কারণ আমি সাধারণত আমার পেজে বা ইউটিউবে আমি বাংলা ভিডিও বানাই। তো ওই উদ্দেশ্য করে যেহেতু আমার সাথে কেউ নাইও, মোবাইলটা ধরাটাও কষ্ট, তার জন্য আমি সিধা বাংলা ভিডিও বানাইতেছি। আর মানে মিক্স আমি বাংলা করতেছি, স্যার বাদ্যরা SMS করতে আছে। কক্সের বাদ্য যেহেতু বহুত কষ্ট করি, মানে এইটো কি বুলি কয় আপোনালোকৰ এই গুৱাহাটীৰ ওচৰত উমানন্দ, এই যে গুৱাহাটীৰ ওচৰত উমানন্দ আছে, সেই উমানন্দতকৈ কম নহয়। আৰু উমানন্দত ইয়াতকৈ সহজতে উমানন্দ গৈ পায়, কিন্তু ইমান কষ্ট কৰি যাব নালাগে। ইমান কষ্ট কৰি হাদিৰা চৌকি অঞ্চল বা হাদিৰা চৌকি পাহাৰত কিয় আহিলে? নমস্কাৰ। হাদিৰা চৌকি আমাৰ অহাৰ মেইন মানে উদ্দেশ্যটো আছিলে, মানে মোৰ ছিনিয়ৰ ছাৰে যেনেকৈ ক'লে যে ইয়াতে মানে আহোমসকলৰ লাষ্ট আউটপোষ্ট যোনটো কোৱা হয় হাদিৰা চৌকি আউটপোষ্ট আছিলে এণ্ড ইয়াতে ষ্ট্ৰেটেজিক এটা মিলিটাৰী পইণ্ট আছিলে আহোম ৰাজত্বকালৰ। আৰু সেইটো কাৰণে মানে এইটো এটা হিষ্টৰিকেলি ইম্পৰ্টেণ্ট ছাইট হয় আমাৰ কাৰণে। আমি প্ৰত্নতত্ত্ব বিভাগৰ কৰ্মচাৰী হোৱাৰ কাৰণে আমাৰ ইয়াতে আহি আমাৰ মেইন ইণ্টাৰেষ্টটো আছিলে কেনেকুৱা ধৰণৰ ৰিমেইনছ আছে, কি ধৰণৰ সাক্ষ্য আমি পাওঁ, আৰু সেইটো লৈ আমি যদি ভৱিষ্যতৰ কিবা গৱেষণা আমি কৰিবলৈ পাৰোঁ, যদি আমাৰ আহোম ৰাজত্বকালৰ আৰু ইনফৰ্মেশ্যন যদি আমি আমাৰ ৰাইজৰ কাৰণে ওলাই আনিব পাৰোঁ। ইতিমধ্যে আমাৰ চৰাইদেউ ৱৰ্ল্ড হেৰিটেজ ছাইট সেইটো পালে, তো সেইকাৰণে মানে আমাৰ আৰু এনেকুৱা প্ৰজেক্টছ আমি ক'ত কেনেকৈ কি ডিষ্ট্ৰিবিউট অৱস্থাত আছে আমাৰ আৰ্কিঅলজিকেল ৰিমেইনছ, সেইটোৰ আমি কাৰণে আহিছিলোঁ। আপোনাৰ পৰিচয়টা কি আছিল? মোৰ নাম চিমৰন চাম্ভি, এক্সপ্ল'ৰেশ্যন অফিচাৰ, ডাইৰেক্টৰেট অফ আৰ্কিঅলজি আছাম। আপোনাৰ পৰিচয়টো? মোৰ প্ৰিয়ংকা পাটিৰ, এক্সপ্ল'ৰেশ্যন অফিচাৰ। আপুনি
দুই এষাৰ কওক এই উদ্দেশ্যে। ক'বলৈ গ'লে সঁচাকৈ হয়তো হয় এটা হিষ্টৰিকেল চাইট হয়, কিন্তু আমাক অলপ সময় লাগিব, যিহেতু মানে অলপ ইয়াতে এতিয়া আমি ওপৰলৈ যাব পৰা ব্যৱস্থাটো হোৱা নাই। তাৰ কাৰণে আমি অলপ সময় ৰ'ব লাগিব খৰালি কাললৈ। তো চাওঁ খৰালি কাললৈ ৰখি কি হয় কি বতৰা। ধন্যবাদ। বন্ধুরা, আমি আসলে প্রথমে সবাইকে ধন্যবাদ জানাই, যেহেতু এত কষ্ট করে সুদূর বরপেটা আমি জানা মতে গুয়াহাটি থেকে আসলে এরা আইসে আইসা এই গরমের ভিতরে এই হায়দ্রা চৌকি অঞ্চলে আইসে। আর এরা যেগুলো কথা কইছে খুবই সুন্দর কথা কইছে। দর্শক বন্ধুরা, আমি এরা আসলে এরাই আহার জন্য আমি প্রত্যেকটা কথা আপনাদের সামনে উপস্থাপন করলাম। আমরা আশাবাদী, যেহেতু এখানে হায়দ্রা চৌকি অঞ্চলের একটা ঐতিহাসিক জায়গা, যাতে এখানে কোনো ধরনের কোনো প্রজেক্ট যদি দেওয়া যদি আরও আসলে নামটা বাঁচা রাখতে পারে অবশ্যই ভালো হবো। তো বন্ধুরা, আসলে আপনারা আমার ফেসবুক পেজ এই ভিডিওটা দেখে থাকার জন্য ধন্যবাদ। আর যদি ভিডিওটা ভালো লাগে অবশ্যই লাইক কমেন্ট শেয়ার করবেন।